নমস্কাৰ, মই মৌলানা আছাদুল ইছলাম, জেঙনি গাঁও। মই মানে মেলেকাডিং জিঅ' টাৱাৰৰ ওচৰতেই নিচেই কাষত অলপমান মাটি লৈছিলোঁ, 2 কটা 10 লোচা। মাটিটো লোৱা হৈছিলে আপোনাৰ 3/6/2023 তাৰিখে মোৰ নামত নামজাৰি হয়। মাটিটো লোৱা হৈছিলে আনোয়াৰা খাতুন, পিতা আবেদ আলী, স্বামী আবুল কাশেম, শাহনাজ বেগম, সাজিদা বেগম, দুয়োৰে পিতা মৃত আবুল কাশেম। এখেতৰ পৰা মাটিটো লোৱা হৈছিলে। এতিয়া গুলজাৰ নামৰ এজন ব্যক্তিয়ে মোৰ ওচৰত বিভিন্ন ধৰণৰ ইলজাম লগাই, বিভিন্ন ধৰণৰ আমুক তামুক চাইবাৰ এইবিলাক সেইবিলাক লগাই মোৰ ওপৰত ইলজাম জাপি দি মাটিটো হৰলুকি কৰাৰ এটা ষড়যন্ত্ৰ ৰচি আছে। আৰু ইতিমধ্যে 27 তাৰিখৰ পৰা আজিলৈকে 2-3 দিন ধৰি বহুত উৎপাত কৰি আছে। তেখেতে মানে মোৰ ভণ্টিক তাত থাকিব দিছোঁ। ভণ্টি আৰু মই দুজনে মিলি মাটিটো কিনিছিলোঁ। একেলগে মিলি মানে পইচাটো ভাগ ভাগ কৰি মাটিটো লৈছিলোঁ। এতিয়া তাইক থাকিব দিছোঁ তাত। তাইক মানে 3-4 দিন ধৰি বহুত তছনছ কৰি আছে। এতিয়া আজি শুনা পাইছোঁ যে ঘৰটো আজি ভাঙি দিছে। মই মানে অসম আৰক্ষীক মই এইটোৱে অনুৰোধ জনাওঁ, ইয়াৰ যাতে সঠিক তদন্ত হয় আৰু দোষীক যাতে মানে সঠিক যাতে শাস্তি প্ৰদান কৰিব পাৰে, এইটো মোৰ মানে অসম আৰক্ষীক মানে অনুৰোধ। গুলজাৰ বুলি কয়জন মানুহ আছে, আনোৱাৰৰ লগত কি সম্পৰ্ক? আনোৱাৰা খাতুন যিজনী, এখেত গুলজাৰৰ মাদাৰ হয়। মাটিটো এখেতৰ নামত আছিলে, এখেত আৰু এখেতৰ দুজনী জীয়াৰী, এই 3জনীৰ নামত আছিলে। 3জনীয়ে মোক লিখি দিছে। ৰেজিষ্টাৰ দলিল হৈ গ'ল, নামজাৰিও হৈ গ'ল, মই খাজানাও দি আছোঁ, চব মানে মোৰ নামত আহি গ'ল। মই মানে দগাঁও আৰক্ষীক জনাইছোঁ, জুৰিয়া আৰক্ষীক জনাইছোঁ আৰু নগাঁও জনাইছোঁ। মানে সিহঁতে মোক আশ্বাস দিছে, মই যদি সঠিক হওঁ তে মোক মানে ন্যায় দিব। আজি যি ঘৰ ভাঙাৰ যিটো কাৰ্য 9টা-10টামান বজাত আজি দিনত মোক ফোন কৰিছে মোৰ ভণ্টিয়ে। 9টা-10টামান বজাত কাৰ্যটো মানে অনুষ্ঠিত কৰে সিহঁতে। তেতিয়া মানে গুলজাৰ আছিলে, গুলজাৰৰ ৱাইফ সঞ্জিদা আহমেদ আছিলে আৰু গুলজাৰৰ ল'ৰা সুমন আহমেদ নামৰ ল'ৰা, 3জনে মানে এই কাৰ্যটো অনুষ্ঠিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।